এজন পিতৃয়ে তেওঁৰ মৃত পুত্ৰৰ সম্পত্তিত নিজৰ অধিকাৰ বিচাৰিব পাৰে নেকি যেতিয়ালৈকে তেওঁৰ পত্নী আৰু সন্তান জীৱিত থাকে? যদি এজন হিন্দু ব্যক্তি উইল নকৰাকৈ এই পৃথিৱীৰ পৰা গুচি যায়, তেতিয়া তেওঁৰ গোটেই সম্পত্তি প্ৰথম শ্ৰেণীৰ উত্তৰাধিকাৰীসকলৰ মাজত সমানে ভাগ কৰি দিয়া হয়। প্ৰথম শ্ৰেণীৰ উত্তৰাধিকাৰীসকলৰ ভিতৰত আহে মৃত ব্যক্তিৰ পত্নী, সন্তান আৰু মাতৃ। প্ৰথমে সেই সম্পত্তিৰ অধিকাৰী হ'ব তেওঁলোক। যদি মাতৃৰো মৃত্যু হয়, তেতিয়া অকল পত্নী আৰু তেওঁৰ সন্তানেই সেই সম্পত্তিৰ অধিকাৰী হ'ব। পিতৃ আহে দ্বিতীয় শ্ৰেণীৰ উত্তৰাধিকাৰীৰ তালিকাত। তেওঁ তেতিয়ালৈকে সেই সম্পত্তিত অধিকাৰ নাপায় যেতিয়ালৈকে প্ৰথম শ্ৰেণীৰ উত্তৰাধিকাৰী মানে মৃত ব্যক্তিৰ পত্নী, সন্তান আৰু মাতৃ জীৱিত থাকে। কথাখিনি স্পষ্ট। মৃত পুত্ৰৰ সম্পত্তিৰ ওপৰত পিতৃৰ কোনো অধিকাৰ নাথাকে আৰু তেওঁ সেই সম্পত্তিৰ ওপৰত কোনো অধিকাৰ দাবীও কৰিব নোৱাৰিব। দৰকাৰী ৰীল শ্বেয়াৰ কৰিব। এনেকুৱা আপডেটৰ কাৰণে মোক ফ'ল' কৰিব। ধন্যবাদ।